এআইচিচিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিৰোধীৰ ঐক্য সন্দৰ্ভত মূল দায়িত্ব ভূপেন বৰাক অৰ্পণ কৰা হৈছে। শুকুৰবাৰে গুৱাহাটীত ভূপেন বৰা আৰু অখিল গগৈৰ মাজত বৈঠক। শুকুৰবাৰে মিত্ৰতা সন্দৰ্ভত স্থিৰ সিদ্ধান্তৰ সম্ভাৱনা। আসন ভাগ বতৰা সম্পৰ্কে আলোচনা হ'ব শুকুৰবাৰে। আমি পুনৰ আপোনালোকক জনাইছো এআইচিচিৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বিশেষকৈ বিৰোধী ঐক্য সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিৰোধী ঐক্য সন্দৰ্ভত মূল দায়িত্ব অৰ্পণ কৰা হৈছে ভূপেন বৰাক। শুকুৰবাৰে গুৱাহাটীত ভূপেন বৰা আৰু অখিল গগৈৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শুকুৰবাৰে মিত্ৰতা সন্দৰ্ভত স্থিৰ সিদ্ধান্তৰ সম্ভাৱনা। আসন ভাগ বতৰা সম্পৰ্কে আলোচনা হ'ব শুকুৰবাৰে। আমি অধিক তথ্যৰ বাবে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে। অমৰেন্দ্ৰ, বিৰোধী ঐক্য সন্দৰ্ভত এতিয়াও প্ৰায় হুহুকা পিছলা নীতি দেখিবলৈ পোৱা গৈছে। এতিয়াও স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই। যিখন বৈঠক অনুষ্ঠিত হ'ব শুকুৰবাৰে, সেই বৈঠকখনত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে? চাওক, 10টা দিনৰ যদি পৰিস্থিতি লক্ষ্য কৰে তেতিয়াহ'লে কংগ্ৰেছ বা তেওঁলোকৰ যি বিৰোধী অন্যান্য দল আছে তেওঁলোকৰ তৎপৰতা কিন্তু পূৰ্বৰ তুলনাত কিছু বৃদ্ধি পাইছে। নিৰ্বাচন চমু চপাৰ লগে লগে তেওঁলোকৰ যি ৰাজনৈতিক কুচকাৱাজ সেয়া বৃদ্ধি পাইছে। তাৰ লগতে গৌৰৱ গগৈ পাকিস্তান প্ৰসংগ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, তাৰ পিছত গৌৰৱ গগৈৰ কাউণ্টাৰ, এই সকলোবিলাকৰ পিছত দেখা গৈছে যে কংগ্ৰেছ কৰ্মীসকলেও টঙালি বান্ধিছে আগন্তুক বিধানসভা নিৰ্বাচনলৈকে। আৰু এনে সময়তে এআইচিচিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিছে, এটা তেওঁলোকৰ নিৰ্দেশনা দিছে যে ভূপেন বৰাক বিৰোধী ঐক্যৰ যি আলোচনা, সেই আলোচনাৰ মূল দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁক সেই কমিটিখনৰ ইনচাৰ্জ কৰি দিয়া হৈছে। তেওঁ সেই আলোচনা আগবঢ়াই লৈ যাব। কাৰণ এটা কথা লক্ষ্য কৰিব যে অসমত বিৰোধী ঐক্য গঠনৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই যথেষ্ট কষ্ট কৰিছিলে। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যি বিৰোধী ঐক্য গঠন কৰা হৈছিলে, সেই বিৰোধী ঐক্য গঠন কৰাৰ পূৰ্বে অসমত ঐক্য গঠনৰ কুচকাৱাজ এটা আৰম্ভ হৈছিলে। গতিকে সেই প্ৰসংগটোৰ সন্মুখত ৰাখিয়েই ভূপেন বৰাক পুনৰ এই দায়িত্ব দিয়া হৈছে যে বিৰোধী যিবোৰ অন্যান্য বিৰোধী দল আছে, অসমৰ ৰাইজৰ দল হওক, অসম জাতীয় পৰিষদ হওক, বাওঁ সংগঠনসমূহ হওক, তেওঁলোকৰ বাওঁ ৰাজনৈতিক দলসমূহ হওক, তেওঁলোকক সকলোকে লৈ কিদৰে এই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজত নামিব পাৰি সেই ৰণনীতি প্ৰস্তুত কৰাৰ কাৰণে আৰু মিত্ৰতাটো এটা কংক্ৰিট ৰূপ দিবৰ কাৰণে মূল দায়িত্ব কংগ্ৰেছে ভূপেন বৰাক অৰ্পণ কৰিছে। আৰু ইয়াৰ পিছতে আমাৰ হাতত যি তথ্য পৰিছে, সেই তথ্য অনুযায়ী অহা শুকুৰবাৰে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত। আৰু এই বৈঠকতেই তেওঁলোকৰ মিত্ৰতা সন্দৰ্ভত এটা স্থিৰ সিদ্ধান্তত তেওঁলোক উপনীত হ'ব পাৰিব বুলি এটা সম্ভাৱনা আছে। তেনেধৰণৰ এটা পৰিস্থিতি দেখা গৈছে। আৰু সেই দিনটোতে আচলতে আসন ভাগ বতৰা কি পৰ্যায়ত হ'ব বা কেনেধৰণৰ নীতিৰে তেওঁলোকে আসন ভাগ বতৰা কৰিব, সেই সম্পৰ্কীয় ৰোডমেপ এটা তেওঁলোকে প্ৰস্তুত কৰিব। সেই কথাখিনি আমাৰ হাতত তথ্য আছে। ইফালে অখিল গগৈয়ে এটা কিছু সময় পূৰ্বে 3 মিনিট পূৰ্বে তেওঁ এটা গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে। এই পোষ্টত অখিল গগৈয়ে জনাইছে কিদৰে আচলতে তেওঁলোকে বিৰোধী ঐক্য কৰাৰ সমান্তৰালকৈ তেওঁলোকে কিদৰে এই যি তেওঁলোকৰ ৰাজনৈতিক যুঁজ, এই ৰাজনৈতিক যুঁজখনৰ কাৰণে সাজু হৈছে। সেই সন্দৰ্ভত আমি যদি অখিল গগৈৰ যদি আমি পোষ্ট চাওঁ, তেওঁ কৈছে যে অহা মাত্ৰ 3 মিনিট পূৰ্বে তেওঁ এটা পোষ্ট কৰিছে আৰু এই পোষ্ট যোগে জনাইছে যে 12 তাৰিখৰ পৰা তেওঁ সকলো ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী বাদ দিব। কাৰণ বিৰোধী ঐক্যৰ বাবে, ঐক্য গঠনৰ বাবে যি কৰণীয় সমিতি তেওঁলোকৰ গুৰুত্বপূৰ্ণ আলোচনা আছে। আৰু এই আলোচনাৰ বাবে আচলতে ৰাজনৈতিক তেওঁৰ যিবিলাক অন্যান্য কাৰ্যসূচী আছে, অন্ততঃ 12 তাৰিখলৈকে সেই কাৰ্যসূচী তেওঁ বাদ দিব। তেনেধৰণৰ কথা এটা অখিল গগৈয়ে কেইটামান মুহূৰ্ত পূৰ্বে ফেচবুকত জনাইছে। অৰ্থাৎ এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া বিৰোধী ঐক্য গঠনৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া গঠনতো অকণমান সাৰ পানী পাইছে লাহে লাহে। গতিকে শুকুৰবাৰৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বিৰোধীৰ কাৰণে। অমৰ, আমি বিগত সময়ছোৱাৰ কথা যদি কওঁ, বিগত সময়ত গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত বিৰোধী ঐক্যক লৈ যথেষ্ট মতানৈক্য আমি দেখিবলৈ পাইছিলোঁ। গতিকে ভূপেন বৰাক যিটো দায়িত্ব অৰ্পণ কৰা হৈছে এই সন্দৰ্ভত, গতিকে এইবাৰ কিবা ফলপ্ৰসূ এক সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নেকি ভূপেন বৰাৰ নেতৃত্বত? সেই কথাখিনি আচলতে কংগ্ৰেছে কিধৰণে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিব, সেই কথাখিনিৰ বাবে কংগ্ৰেছে ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰিছে। কিন্তু একেখিনি সময়তে আপোনালোকে লক্ষ্য কৰিব যে কংগ্ৰেছৰ মাজতো, কংগ্ৰেছ দলৰ যিসকল জ্যেষ্ঠ নেতা তেওঁলোকো যাতে ইউনাইটেড হৈ থাকে, সেই কথাখিনিৰ প্ৰতিও কিন্তু যথেষ্টখিনি গুৰুত্ব দিছে। মই অখিল গগৈৰ পোষ্টটো আপোনাক পঢ়ি দিছিলোঁ। তেওঁ দিছে জৰুৰী জাননী, মিত্ৰতা সন্দৰ্ভত জৰুৰী কৰ্ণধাৰ বৈঠকৰ বাবে আৰু মিত্ৰতা আলোচনাৰ বাবে 12 ফেব্ৰুৱাৰীৰ পৰা মোৰ সকলো ৰাজহুৱা সভা বাতিল কৰা হৈছে। সংশ্লিষ্ট সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। 12 ফেব্ৰুৱাৰীৰ পৰা, আজি হৈছে 11 তাৰিখ, অৰ্থাৎ কাইলৈৰ পৰা তেওঁ সকলো ধৰণৰ
তেওঁৰ যি ৰাজহুৱা সভা বাতিল কৰিছে, বাতিল কৰি তেওঁ যি এই ৰণনীতি প্ৰস্তুত কৰাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত অংশ ল'ব আৰু এই ৰণনীতি বা বিৰোধী ঐক্য গঠনৰ কাৰণে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত অখিল গগৈ সহযোগ কৰিব ভূপেন বৰা আৰু অখিল গগৈ। কাৰণ দেখা গৈছে যদিও অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ কিছু নমনীয় স্থিতিত আছিল, কিন্তু বিগত সময়ছোৱাত দেখা গৈছিল অখিল গগৈ যথেষ্ট উষ্মা ভৰা কণ্ঠৰে আচলতে বিৰোধী ঐক্য কেনেধৰণে পৰ্যায়ত যাব বা কেনেধৰণে আগবাঢ়িব সেই কথা লৈ যথেষ্টখিনি কথাৰ কটাকটি হৈ আছিল। বিভিন্ন সন্মুখতো অখিল গগৈ কংগ্ৰেছক যথেষ্ট সমালোচনা কৰিছিল, কিয় নাই হোৱা, কেতিয়া হ'ব, জোৰ পুৰি হাত পালেহি, তেওঁলোক ৰৈ আছে, এনেধৰণৰ কিছু মন্তব্য কৰিছিল। কিন্তু ইয়াৰ পিছতে দেখা গৈছে যে এতিয়া শেহতীয়াকৈ ভূপেন বৰাক পুনৰ এই দায়িত্ব অৰ্পণ কৰা হৈছে, AICCয়ে এই দায়িত্ব অৰ্পণ কৰিছে আৰু তাৰ পিছতে এটা গতি পাব। কাৰণ দেখা গৈছে গৌৰৱ গগৈ যিহেতু সাংসদ, তেওঁ দিল্লীত ব্যস্ত থাকিব লাগে বেছি সময়, তেওঁ অন্যান্য যিবিলাক সাংগঠনিক কাম কাজ, সেই সাংগঠনিক কাম কাজ চাই থাকিব লাগে। গতিকে স্পেচিয়েলি ভূপেন বৰাক এই দায়িত্বটো অৰ্পণ কৰিছে, মূল দায়িত্বটো অৰ্পণ কৰিছে। গতিকে শুকুৰবাৰে এই যিখন বৈঠক, এই বৈঠক অনুষ্ঠিত হ'ব। হয়, নিশ্চিতভাৱে অমৰেন্দ্ৰ, এই শুকুৰবাৰৰ যিখন বৈঠক, সেই বৈঠকখন নিশ্চিতভাৱে বিৰোধী ঐক্য সন্দৰ্ভত যথেষ্ট তাৎপৰ্য বহন কৰিব। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।